শিৱসাগৰত একত্ৰিত হ'ল মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকল। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ শিৱসাগৰ জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক সন্মিলন অনুষ্ঠিত হ'ল নাজিৰাত। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ শিৱসাগৰ জিলা সমিতিৰ তৃতীয় দ্বিবাৰ্ষিক সন্মিলনখনি নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থাৰ সৈতে বিশেষভাৱে জড়িত হৈ আছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকল। কিয়নো অসমৰ প্ৰতিখন বিদ্যালয়তে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে প্ৰতিদিনেই মধ্যাহ্ন ভোজন ৰান্ধি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াই আহিছে। প্ৰতিদিনেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে খাদ্য যোগান ধৰি অহা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে বহু প্ৰত্যাহ্বানৰ মাজেৰে জীৱন সংগ্ৰাম কৰিব লগা হৈছে। যিদৰে বিদ্যালয়সমূহত নিজৰ সেৱা আগবঢ়াই গৈছে, সেইদৰে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্য পোৱা নাই। এই সন্দৰ্ভত নাজিৰাত অনুষ্ঠিত হোৱা সন্মিলনখনত বিশেষভাৱে আলোচনা কৰা দেখা যায়। এই সন্মিলনত ইউনিয়নৰ ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায়। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ কৰ্মচাৰী অংশগ্ৰহণ কৰে এই সন্মিলনত। এই বিশেষ দিনটোতে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ বিভিন্ন অভাৱ অভিযোগ সমস্যা আদিৰ বিষয়ে আলোচনা কৰাৰ লগতে শিৱসাগৰ জিলা সমিতিখন নতুনকৈ গঠন কৰাৰ লগতে ৰাজ্যিক সন্মিলনলৈ প্ৰতিনিধি নিৰ্বাচন কৰা দেখা যায়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খাদ্য ৰন্ধন কৰি সেৱা আগবঢ়াই যোৱা মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীসকলে প্ৰাপ্য মজুৰি অতি সামান্যভাৱে লাভ কৰি আহিছে যদিও প্ৰতিদিনে তেওঁলোকে নিখুঁতভাৱে সেৱা আগবঢ়াই যোৱা দেখা গৈছে। সংগঠনৰ সংবিধান অনুযায়ী আমি একেবাৰে তলৰ পৰা অৰ্থাৎ শাখা পৰ্যায়ৰ পৰা অৰ্থাৎ পঞ্চায়তৰ পৰা একেবাৰে কেন্দ্ৰীয় পৰ্যায়লৈ অৰ্থাৎ শাখা সন্মিলন, তাৰপাছতে শিক্ষাখণ্ড সন্মিলন, তাৰপাছতে জিলা সন্মিলন আৰু আমাৰ ৰাজ্যিক সন্মিলন হ'ব অহা 13 আৰু 14 ছেপ্টেম্বৰত গোলাঘাটত। এই সন্মিলনৰ বাবে জিলাই এইবোৰ সন্মিলন হৈ আছে আৰু প্ৰতিটো পৰ্যায়ে আমি অতিক্ৰম কৰি গৈ আছোঁ। আৰু আজি এই শিৱসাগৰ জিলা সন্মিলনো ইয়াৰে এটা অংগ। গতিকে এই জিলা সন্মিলনত আমি আমাৰ যিবোৰ নিয়ম, সেই নিয়মবোৰ পালন কৰি আমি পতাকা উত্তোলন, শ্বহীদ স্মৃতিত মাল্যদান, তাৰ পাছতে আমি মূল সন্মিলন আমি কাম কৰিলোঁ। আৰু এই সন্মিলনত প্ৰতিবেদন উত্থাপন কৰিলে সম্পাদিকা প্ৰণামী গগৈয়ে, আৰু তাৰে ওপৰত আলোচনা কৰিলে কেইগৰাকীয়ে 7গৰাকীয়ে আলোচনা কৰিলে। আৰু এই আলোচনা বিলোচনাৰ পাছত আমাৰ এই গোটেই বিষয়বোৰৰ ওপৰত তাৰ পাছতে আমি এটা নতুনকৈ এটা কমিটি এটা গঠন কৰিলোঁ। আমাৰ জিলা কমিটি আৰু 15জনীয়া কমিটি আমি গঠন কৰিলোঁ। আৰু ভৱিষ্যতে আমি এই সংকল্প ল'লোঁ যে চৰকাৰৰ ওচৰত আমি যিবোৰ দাবী উত্থাপন কৰি আহি আছোঁ, যেনে আমাৰ মাননি বৃদ্ধি কৰা, এই মাননীয় অসম চৰকাৰৰ পৰা আমি বিচাৰিছোঁ যে 10,000 টকা কমেও এইটো মাননি বৃদ্ধি কৰক। তাৰ পাছতে আমি দাবী কৰিছোঁ যে যিবোৰ ৰন্ধন কৰ্মীৰ কাম গৈ আছে বিভিন্ন কাৰণত, বিশেষভাৱে যে স্কুলবোৰ একত্ৰীকৰণৰ ফলস্বৰূপে যিসকল ৰন্ধন কৰ্মীৰ কাম হেৰুৱাই আছে, সেইসকলক 3 লাখ টকাকৈ এককালীন সাহায্য দিয়ক। 12 মাহৰ কাৰণে মাননি দিয়ক, আমাৰ 10 মাহৰ কাৰণে মাননি দিয়ে আমাৰ ৰন্ধন কৰ্মীক। গতিকে এইবোৰ দাবীক লৈ আমি আগত দিনত আমাৰ আন্দোলন শক্তিশালী কৰাৰ কাৰণে, আমাৰ সংগঠন শক্তিশালী কৰাৰ কাৰণে ইয়াত সংকল্প গ্ৰহণ কৰা হ'ল। এইখিনিয়ে আমাৰ আজিৰ সন্মিলনৰ জিলা পৰ্যায়ৰ সন্মিলনবোৰৰ আমাৰ এই ধৰণে আমাৰ কামবোৰ আমাৰ আগবাঢ়ি আছে।